নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষা হেতুলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন আছে, অসমৰ কোনবিধ সামগ্ৰীয়ে প্ৰথম GI টেগ লাভ কৰিছিল? অপশ্যনকেইটাত আছে অপশ্যন এ অসমৰ চাহ, বি মুগা ৰেচম, চি তেজপুৰৰ লিচু, ডি কাজিনেমু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মুগা ৰেচম। আৰু মুগা ৰেচমে 2007 চনত GI টেগ লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। ভূপেন হাজৰিকাৰ পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰ আছিল এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যনটো আছে, ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনকেইটা আছে অপশ্যন এ মুম্বাই, বি লাহোৰ, চি দিল্লী, ডি কলকাতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিল্লী। ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন অধিৱেশন দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো আছে, 10 মুছে উৎসৱ ক'ত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লাডাখ। 10 মুছে উৎসৱ লাডাখত পালন কৰা হয়। নেক্সট কুৱেশ্যন আছে, জাৰ্মানী আৰু পোলেণ্ডৰ সীমাক কি নামেৰে জনা যায়? অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হিণ্ডেনবাৰ্গ লাইন। জাৰ্মানী আৰু পোলেণ্ডৰ সীমাক হিণ্ডেনবাৰ্গ লাইন নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো আছে, ৰমন মেগছেছে কোন দেশৰ ৰাষ্ট্ৰপতি আছিল? অপশ্যন এত আছে ব্ৰিটেইন, বি দক্ষিণ আফ্ৰিকা, চি ইটালী, ডি ফিলিপাইনছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ফিলিপাইনছ। ৰমন মেগছেছে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি আছিল। আৰু লগতে এইটো মনত ৰাখি থ'ব আপোনালোকে, ফিলিপাইনছৰ ৰাজধানী হৈছে মেনিলা। নেক্সট কুৱেশ্যনটো আছে, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এত আছে 10 ডিচেম্বৰ, বি 22 জুলাই, চি 2 নৱেম্বৰ, ডি 10 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 10 ডিচেম্বৰ। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস 10 ডিচেম্বৰত পালন কৰা হয়। নেক্সট কুৱেশ্যন আছে, নিম্নলিখিত কোনখন ৰাজ্যই পাকিস্তানৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে? অপশ্যন এ গুজৰাট, বি জম্মু আৰু কাশ্মীৰ, চি পাঞ্জাৱ, ডি উত্তৰাখণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উত্তৰাখণ্ড। উত্তৰাখণ্ডে পাকিস্তানৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যন আছে, ভাৰতত কোন চনৰ পৰা অৰ্জুন বঁটা প্ৰদান কৰা হৈছে? অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1961 চনৰ পৰা। নেক্সট কুৱেশ্যন আছে, দেওধৰ ট্ৰফী কি খেলৰ সৈতে জড়িত? অপশ্যন এ হকী, বি ফুটবল, চি ক্ৰিকেট, ডি বেডমিণ্টন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ক্ৰিকেট। দেওধৰ ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো আছে, বিছবাগনগৰ দুৰ্গটো উত্তৰ পূবৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ নাগালেণ্ড, বি অসম, চি অৰুণাচল প্ৰদেশ, ডি মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। বিছবাগনগৰ দুৰ্গটো উত্তৰ পূবৰ অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন আছে, পাপিকোন্দা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশ। পাপিকোন্দা ৰাষ্ট্ৰীয় উদ্যান অন্ধ্ৰপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, কৰ্মবীৰ বুলি কোনজন ব্যক্তিক জনা যায়? অপশ্যন এ নবীন চন্দ্ৰ বৰদলৈ, বি লক্ষ্মীনাথ বেজবৰুৱা, চি হেম বৰুৱা, ডি তৰুণৰাম ফুকন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নবীন চন্দ্ৰ বৰদলৈ। কৰ্মবীৰ বুলি নবীন চন্দ্ৰ বৰদলৈক জনা যায়। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ সংবিধানখন কাৰ হাতেৰে লিখা হৈছিল? অপশ্যনকেইটা থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা।
নেক্সট কুৱেশ্যন আছে ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? অপশ্যন কেইটা থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো আছে অসম আক্ৰমণ কৰা প্ৰথম মুছলিম কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বক্তিয়াৰ খিলজী। নেক্সট কুৱেশ্যনটো আছে কুচিপুড়ি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? অপশ্যন এ অন্ধ্ৰপ্ৰদেশ, বি তামিলনাডু, চি কেৰালা, ডি উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশ। কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য। নেক্সট কুৱেশ্যনটো আছে ইউনেস্কো মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ পেৰিছত, বি জেনেভা, চি কাঠমাণ্ডু, ডি নিউয়ৰ্ক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেৰিছত। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? অপশ্যন এত আছে SBI, বি বেংক অফ হিন্দুস্তান, চি RBI আৰু ডিত আছে বন্ধন বেংক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেংক অফ হিন্দুস্তান। ভাৰতৰ প্ৰথম বেংকটোৰ নাম হৈছে বেংক অফ হিন্দুস্তান। নেক্সট কুৱেশ্যনটো আছে নিম্নলিখিত কোনগৰাকীলৈ 2024 চনত সাহিত্য নোবেল বঁটা ঘোষণা কৰা হৈছে? অপশ্যন কেইটা থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হেন কাং আৰু তেওঁ দক্ষিণ আফ্ৰিকাৰ হয় দক্ষিণ কোৰিয়াৰ হয়। নেক্সট কুৱেশ্যন আছে ককপিট অফ ইউৰোপ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেলজিয়াম। ককপিট অফ ইউৰোপ বুলি বেলজিয়ামক জনা যায়। নেক্সট কুৱেশ্যনটো আছে দেৱদাৰু গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন কেইটা থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শৰৎচন্দ্ৰ চট্টোপাধ্যায়। দেৱদাৰু গ্ৰন্থখন শৰৎচন্দ্ৰ চট্টোপাধ্যায় লিখিছিল। নেক্সট কুৱেশ্যনটো আছে বৰ্তমান ভাৰতত ধ্ৰুপদী ভাষাৰ সংখ্যা কিমান? অপশ্যন এ 10টা, বি 11টা, চি 6টা, ডি 8টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 11টা। বৰ্তমান ভাৰতত ধ্ৰুপদী ভাষাৰ সংখ্যা 11টা। নেক্সট কুৱেশ্যন আছে চম্পাৱতী জলপ্ৰপাত অসমৰ ক'ত অৱস্থিত? অপশ্যন এ গোলাঘাট, বি নগাঁও, চি কাৰ্বি আংলং, ডি তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নগাঁও। চম্পাৱতী জলপ্ৰপাত অসমৰ নগাঁৱত অৱস্থিত। বন্ধুসকল আজিলৈ ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।